এভৰিৱান সকলোকে ওয়েলকাম জনাইছোঁ ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত বিটিআৰৰ টিচাৰ ৰিক্ৰুটমেণ্ট সম্পৰ্কীয় এখন ইম্পৰ্টেণ্ট নটিছ শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু ভিডিঅ'টোত আপোনালোকে দেখিছে স্ক্ৰীনত অৰ্ডাৰ বুলি লিখা আছে আৰু ডেটেড কোকৰাঝাৰ 6 May 2025। কি লিখা আছে আমি চাওঁ। ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল দ্য কেণ্ডিডেটছ অফ গ্ৰেজুৱেট টিচাৰ এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ অফ বিটিআৰ নন বিটিআৰ হু হেড এবচেণ্ট ডিউৰিং দ্য স্ক্ৰুটিনি verification academic and professional qualification for the post of graduate teacher and postgraduate teachers of higher secondary school, senior secondary schools under BTC area, which was held on 01/04/2025 to 08/05/2025 as per order dated 25th March and 25th April. So, যি সকলে BTC area teacher recruitment process ত অংশগ্ৰহণ কৰিছিল আৰু 1 এপ্ৰিলৰ পৰা 8 মেলৈ হোৱা যি ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ চলিছিল তাত যিসকলে এবচেণ্ট আছিল, অৰ্থাৎ এই 1 এপ্ৰিলৰ পৰা 8 মেলৈ যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল তাত এবচেণ্ট আছিল বা তেওঁলোকে যাব পৰা নাছিল, তেওঁলোকৰ কাৰণে নটিছখন ইম্পৰ্টেণ্ট। আৰু ইয়াত ছেকেণ্ড পেৰাগ্ৰাফত লিখিছে ডিয়াৰ ফৰ অল দ্য এবচেণ্ট কেণ্ডিডেটছ আৰ হিয়াৰ বাই ডিৰেক্টেড টু এপিয়াৰ বিফৰ দ্য চিলেকশ্যন কমিটি অন 09/05/2025 এট বড়োলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰ ফ্ৰম 10 AM onwards। অৰ্থাৎ যিসকলে 1 এপ্ৰিলৰ পৰা 8 মেলৈ হোৱা ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছত পাৰ্টিচিপেট কৰিব নোৱাৰিলে, অংশগ্ৰহণ কৰিব নোৱাৰিলে, তেওঁলোকে 9 মে'ত ৰাতিপুৱা 10টা বজাত এই যি ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ আছে তাতে অংশগ্ৰহণ কৰিব পাৰিব। আৰু তাৰপিছত লিখিছে এলং উইথ অল ৰিলেভেণ্ট ডকুমেণ্টছ, যিখিনি প্ৰয়োজনীয় ডকুমেণ্টছ লাগিব সেইখিনি নিব লাগিব। এণ্ড অলছ' ৰিকুৱেষ্ট ইউ টু ডাউনলোড দ্য Annexure 1 ফৰ্মেট ফ্ৰম অফিচিয়েল ৱেবছাইট অফ education.boroland.gov.in। আৰু ৰিলেভেণ্ট ডকুমেণ্টছৰ লগতে যিটো আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইট আছে বিটিআৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ, আৰু ৱেবছাইটটো হৈছে education.boroland.gov.in। এই ৱেবছাইটটোৰ পৰা Annexure 1 ফৰ্মেটখন ডাউনলোড কৰি পেলাই আপোনালোকে, অৰ্থাৎ যিসকলে ইণ্টাৰভিউ বা ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছত এবচেণ্ট আছিল তেওঁলোকে 9 মে'ত অৰ্থাৎ আজি এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছত প্ৰেজেণ্ট থাকিব পাৰিব বা যাব পাৰিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। তো এতিয়ালৈকে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন যদি আহে মই শ্বেয়াৰ কৰি থাকিম। আৰু চেনেলটো যদি ফাৰ্ষ্ট টাইম চাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। পুনৰ লগ পাম। থেংক ইউ।